মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ইংৰাজী পঢ়িব নাজানে। ৰূপজ্যোতি কুৰ্মীৰ সন্মুখত আইন এখন দেখুৱাই দিবচোন, যিকোনো এখন আইন এখন, যেনেকৈ আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন 1886খন, বা মুখৰ আগত দি দিবচোন, এক লাইন পঢ়িবলৈ দিবচোন, ব্যাখ্যাটো বাদেই দিয়ক, পঢ়িবলৈ দিবচোন। বিধায়ক হ'বলৈ হ'লে ইংৰাজী পঢ়িব জানিব লাগিব, বিধায়ক হ'বলৈ হ'লে আইন বনাব পাৰিব লাগিব। ৰূপজ্যোতি কুৰ্মীয়ে আইন বোলা বস্তুটোৰ কিবা মাথা মুণ্ড বুজি পায় নেকি? পাৰে কিবা? ৰূপজ্যোতি কুৰ্মীয়ে এইবিলাক জানে কিবা? পাৰিব? ইংৰাজীত আইন এখন লিখিব পাৰিব? ৰূপজ্যোতি কুৰ্মীক উদ্দেশ্যি সোমবাৰে এইদৰে চৰম কটাক্ষ কৰিছিল ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে। অখিল গগৈৰ এই সমালোচনা যেন মুঠেই সহ্য কৰিব পৰা নাই মৰিয়নিৰ বিজেপি বিধায়কজনে। ইংৰাজী পঢ়িব নাজানে বুলি উপহাস কৰা অখিল গগৈক ২৪ ঘণ্টাৰ ভিতৰতেই প্ৰত্যুত্তৰ দি দিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। পিছে অসমীয়াত নহয়, ইংৰাজীতেই অখিল গগৈক এজাউৰি ৰূপজ্যোতি কুৰ্মীৰ। Actually, I feel pity for this person. I feel pity for the Suma Baba. Really, he deserved that, Suma Baba. All people ignoring him. If you see the opposition alliance, he has been threw out from the opposition alliance. Now, respected people from Sipsagar Vidhan Sabha constituency, this time they will throw out this person, Suma Baba. ইমানেই নহয়, মৰিয়নিত উপ নিৰ্বাচনতো মুখ ঠেকেচা খোৱা বুলি অখিল গগৈক কটাক্ষ কৰি ইংৰাজীতেই বিধায়কগৰাকীয়ে পুনৰ ক'লে। And Suma Baba, he came in my by-election 2021. He has been thrown out from Moini constituency, and this time also his candidate will be thrown out from Moini constituency, and I think he will never come back to Moini ever. I feel pity for this guy. I feel pity really, and this time he will be nowhere. He will vanish. সোমবাৰে মৰিয়নিত ৰূপজ্যোতি কুৰ্মীক সমালোচনা কৰিয়েই ক্ষান্ত থকা নাই অখিল গগৈ। মঙলবাৰেও আমগুৰিত ৰাইজৰ দলৰ বিধায়কজনে ৰূপজ্যোতি কুৰ্মীক উদ্দেশ্যি কৰিলে কেতবোৰ অভিযোগ। মই ভাবোঁ যে এজন অতি উচ্ছৃংখল, অতি পাতল, অতি ধুৰন্ধৰ মানুহক, তেওঁৰ নাম ৰূপজ্যোতি কুৰ্মী, সেই মানুহজনক মৰিয়নি সমষ্টিৰ ৰাইজে খেদিবৰ কাৰণে একেবাৰে মাৰ বান্ধি থিয় হৈ আছে। আপোনালোকে কওক, আৰু মুখখনটো দেখিছে, লাও পাত কচু পাত, হয়নে নহয়? কি কি ফেঙুচালি কৰি থাকে। MLA জনৰ কিবা MLA হিচাপে তেওঁৰ কিবা ইম্পৰ্টেঞ্চ আছে নেকি? তুলনি বিয়া খোৱাটোৱে হ'ল ৰূপজ্যোতি কুৰ্মী একমাত্ৰ কাম। অখিল গগৈৰ এই সকলোবোৰ অভিযোগৰ প্ৰত্যুত্তৰ দিলে বিধায়ক কুৰ্মীয়ে। আইন সম্পৰ্কে বেছি নাজানিব পাৰোঁ, কিন্তু মই জেললৈ যোৱা নাই। ল কথা মই নপঢ়িব পাৰোঁ, ল বিষয়ে কিমান জানো এইটো প্ৰমাণ যে আজিলৈকে মই জেল যাব লগা হোৱা নাই। এণ্ড দিছ গাই, হি হেভ বিন চেণ্টেন্স টু জেল সেভেৰেল টাইম। ৫ বাৰৰ বিধায়ক হৈ মৰিয়নিত ৰূপজ্যোতি কুৰ্মীয়ে একো নকৰিলে। আজিও নাগালেণ্ডৰ পাহাৰৰ নিজৰাৰ পানী খাই মৰিয়নিৰ ৰাইজে। অভিযোগ অখিল গগৈৰ। গতিকে মৰিয়নি সমষ্টিত ক'তনো মানুহে তেওঁক ভাল পাব? মোৰ নিজৰ ঘৰ মৰিয়নিত, লুখুৰাখন গাঁৱত পানীৰ পটো নাই। আমি পুখুৰীৰ পৰা পানী তুলি খাওঁ। আৰু তেওঁৰ সমষ্টিত এতিয়াও মানুহে পাহাৰৰ পৰা এনেকে লাইন পাতি, চাহ বাগানৰ মানুহে, চাহ শ্ৰমিকে, আদিবাসী মানুহে লাইন পাতি ২০-৩০ জনী গৈ নাগালেণ্ড পাহাৰৰ পৰা পানী আনিহে পানী খাব লাগে। মূলতঃ ৰাইজৰ দলৰ মৰিয়নিৰ প্ৰাৰ্থী ডক্টৰ জ্ঞানশ্ৰী বৰাৰ হৈ প্ৰচাৰ চলাই ৰূপজ্যোতি কুৰ্মীক কটাক্ষ কৰি আছে অখিল গগৈয়ে। কিন্তু নিতৌ মৰিয়নিত ২০ ঘণ্টা ৰাইজৰ সেৱা কৰি আছো বুলি দাবী কৰি ৰূপজ্যোতি কুৰ্মীয়ে ক'লে, পেৰাশ্বুট লেণ্ডিং কৰা মানুহে মৰিয়নিৰ কথা একো নাজানে। ইয়াত বিজেপিৰ প্ৰাৰ্থী ৫০,০০০ ভোটৰ ব্যৱধানত জয়ী হ'ব। এনেই পেৰাশ্বুট লেণ্ডিং কৰা এইবোৰ কোনো গম নাপাব। ইয়াত মই ১৬ ঘণ্টাটো ডেইলি, পাৰিলে ১৮ ঘণ্টা আৰু ২০ ঘণ্টা ঘূৰি আছোঁ। চবেই জানে যে মই ৪ ঘণ্টামানহে শুওঁ। মৰিয়নি ৰাইজে জানে, এই বাহিৰৰ পৰা অহা মানুহে নাজানে। সেইকাৰণে নজনা মানুহে ইয়াত কিবা কিবি বলকি আছে, তেওঁলোকৰ বলকা স্বভাৱে। বলকি থাকক, মোৰ ক'বলগীয়া একো নাই। খন্তেকৰ কাৰণে কোনোবা আহিছে, আহি পেলাই কথা ক'ব জানে, কথা কৈছে, আৰু সেই কথাতে থাকিব।
নিৰ্বাচনৰ সময়লৈকে মৰিয়নিত অখিল গগৈ আৰু ৰূপজ্যোতি কুৰ্মীৰ মাজত যে এইদৰেই কথাৰ কটাকটি চলি থাকিব সেয়া নিশ্চিত। নিউজ ডেস্ক ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।